গাইজ IPL ধামাকা খেল শাহৰুখ খান আৰু প্ৰীতি জিন্টা আহি আছে গুৱাহাটীলৈ। আজি মই ভিডিঅ'ত IPL খেলৰ বিষয়ে গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু পাৰিলে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। গাইজ আহি আছে শাহৰুখ খান আৰু প্ৰীতি জিন্টা অসমলৈ। আপোনালোকে শাহৰুখ খানকতো চিনিয়ে পায় কিজানি, মামা অসমৰ মামাই কিন্তু শাহৰুখ খানক চিনি নাপায়, কিন্তু মামীয়ে আকৌ শাহৰুখ খানক পুৰা চিনি পায়। এই আম্বানীৰ বিয়াত শাহৰুখ খানক চিনি পায়, তেওঁৰ লগত চেলফি উঠিছে। আৰু এই চাওক মাৰো ভিডিঅ'টো আপোনালোকে মোৰ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ গুৱাহাটীত ধামাকা IPL খেল অনুষ্ঠিত কৰা হ'ব 15 মে আৰু 19 মেত। 15 মেত ৰাজস্থান ৰয়েলছ ভাৰ্চেছ পাঞ্জাৱ 11ৰ মাজত খেল অনুষ্ঠিত হ'ব। গধূলি 7:30 বজাত বহুত ধামাকা খেল হ'ব। আৰু তাৰ লগে লগে 19 তাৰিখ ৰবিবাৰে আৰু ধামাকা খেল হ'ব, ৰাজস্থান আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হয়। ইতিমধ্যে জানিব পৰা মতে শ্বাহৰুখ খান কলকাতা নাইট ৰাইডাৰ্ছৰ অ'নাৰ, তেখেতে গুৱাহাটীত আহিব বুলি খবৰ পোৱা গৈছে। আপোনালোকে শ্বাহৰুখ খানক চিনি পাই জানো? কিন্তু মামাই কৈছে শ্বাহৰুখ খানক চিনি নাপায় তেখেতে, কিন্তু মামীয়ে আকৌ হ'লেও ভালকৈ চিনি পায়। তেওঁ আম্বানীৰ বিয়াত এইটো চেলফিত শ্বাহৰুখ খানক চিনি পাইছে, কিন্তু মামাই কিন্তু আকৌ চিনি নাপায়। আপোনালোকে চিনি পায়নে নাই কমেণ্ট কৰি জনাবচোন বাৰু। আপোনালোকে গমে পায় অসমৰ এই গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত ক্ৰিকেট খেল অনুষ্ঠিত হয়। ইতিমধ্যে টিকেট প্ৰকাশ পাইছে। আপোনালোকে যদি টিকেট ল'ব বিচাৰে বুক মাই শ্ব'ত আপোনালোকে ল'ব পাৰে। এই বুধবাৰ অহা 15 তাৰিখ আৰু 19 তাৰিখ ৰবিবাৰে দুখন খেল। ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড গুৱাহাটী, যিহেতু আমাৰ লোকেল বয় আছে এজন, আপোনালোকে চিনিয়ে পায়, ৰিয়ান পৰাগ, তেখেতে ভালে খেলি আছে। ইতিমধ্যে ৰাজস্থান ৰয়েলছে 2 নম্বৰ পজিশ্যনতে আছে IPL খেলত। এতিয়া অসমৰ ৰাইজে এই ৰাজস্থান ৰয়েলছৰ হৈ ৰিয়ান পৰাগৰ খেল চাবলৈ মানুহবিলাক উৎফুল্লিত হৈ আছে আৰু বহুত আশা কৰি আছে ভাল খেলিব। এই ৰিয়ান পৰাগে কি ক'লে ভিডিঅ'টো চাওকচোন বাৰু। ৰাজস্থান ৰয়েলছৰ হৈ আপোনালোকক অসমবাসী ৰাইজে অসমীয়াতে কৈছে তেওঁ, এই চাওকচোন বাৰু ভিডিঅ'টোত। নমস্কাৰ সকলো অসমৰ ৰাইজক। আমাৰ টুৰ্ণামেণ্টৰ বহুত ভাল এটা ষ্টাৰ্ট হৈছে। আশা কৰিছোঁ যে এইটো আমি আৰু আগলৈ লৈ যাব পাৰিম। এবাৰ ট্ৰফিও জিকা আমাৰ ইচ্ছা বহুতখিনি আছে, আৰু এইখিনিও জানো যে আপোনালোকৰো এইটো ইচ্ছা আছে যে আমি ট্ৰফিখন জিকোঁ। গুৱাহাটী আহি আছোঁ দুখন খেলাৰ কাৰণে। একদম অন্তৰৰ পৰা আশা কৰিছোঁ যে চব আহিব, ষ্টেডিয়াম ফুল থাকিব, আমাক ছাপোৰ্ট কৰিব। মোৰ কাৰণে বহুত ডাঙৰ দুখন খেলা, বিকজ সৰুৰ পৰা অসমত ডাঙৰ হোৱা, অসমৰ ৰাইজৰ আগত খেলা, অসমৰ ৰাইজৰ আগত পাৰফৰ্ম কৰা এটা সন্তুষ্টটোৱে বেলেগ। তে আশা কৰিছোঁ চবে আহে, আমাক ছাপোৰ্ট কৰে, আৰু আশা কৰিছোঁ আমি আপোনালোকৰ কাৰণে এটা ভাল প্ৰদৰ্শন দিওঁ আৰু মেটচ দুখনেই জিকোঁ, আৰু যেন নকআউটছ হওক বা যিখিনি আগলৈ যাব লগা আছে তাতে যাওঁ, আৰু এবাৰ ভাল এখন ছিজন হওক। তে আশা কৰিছোঁ চবে আহিব। নমস্কাৰ সকলো অসমৰ ৰাইজক। আমাৰ টুৰ্ণামেণ্টৰ বহুত ভাল এটা ষ্টাৰ্ট হৈছে। আশা কৰিছোঁ যে এইটো আমি আৰু আগলৈ লৈ যাব পাৰিম। এবাৰ ট্ৰফিও জিকা আমাৰ ইচ্ছা বহুতখিনি আছে, আৰু এইখিনিও জানো যে আপোনালোকৰো এইটো ইচ্ছা আছে যে আমি ট্ৰফিখন জিকোঁ। গুৱাহাটী আহি আছোঁ দুখন খেলাৰ কাৰণে। একদম অন্তৰৰ পৰা আশা কৰিছোঁ যে চব আহিব, ষ্টেডিয়াম ফুল থাকিব, আমাক ছাপোৰ্ট কৰিব। মোৰ কাৰণে বহুত ডাঙৰ দুখন খেলা, বিকজ সৰুৰ পৰা অসমত ডাঙৰ হোৱা, অসমৰ ৰাইজৰ আগত খেলা, অসমৰ ৰাইজৰ আগত পাৰফৰ্ম কৰা এটা সন্তুষ্টটোৱে বেলেগ। তে আশা কৰিছোঁ চবে আহে, আমাক ছাপোৰ্ট কৰে, আৰু আশা কৰিছোঁ আমি আপোনালোকৰ কাৰণে এটা ভাল প্ৰদৰ্শন দিওঁ আৰু মেটচ দুখনেই জিকোঁ, আৰু যেন নকআউটছ হওক বা যিখিনি আগলৈ যাব লগা আছে তাতে যাওঁ, আৰু এবাৰ ভাল এখন ছিজন হওক। তে আশা কৰিছোঁ চবে আহিব। নমস্কাৰ সকলো অসমৰ ৰাইজক। আমাৰ টুৰ্ণামেণ্টৰ বহুত ভাল এটা ষ্টাৰ্ট হৈছে। আশা কৰিছোঁ যে এইটো আমি আৰু আগলৈ লৈ যাব পাৰিম। এবাৰ ট্ৰফিও জিকা আমাৰ ইচ্ছা বহুতখিনি আছে, আৰু এইখিনিও জানো যে আপোনালোকৰো এইটো ইচ্ছা আছে যে আমি ট্ৰফিখন জিকোঁ। গুৱাহাটী আহি আছোঁ দুখন খেলাৰ কাৰণে। একদম অন্তৰৰ পৰা আশা কৰিছোঁ যে চব আহিব, ষ্টেডিয়াম ফুল থাকিব, আমাক ছাপোৰ্ট কৰিব। মোৰ কাৰণে বহুত ডাঙৰ দুখন খেলা, বিকজ সৰুৰ পৰা অসমত ডাঙৰ হোৱা, অসমৰ ৰাইজৰ আগত খেলা, অসমৰ ৰাইজৰ আগত পাৰফৰ্ম কৰা এটা সন্তুষ্টটোৱে বেলেগ। তে আশা কৰিছোঁ চবে আহে, আমাক ছাপোৰ্ট কৰে, আৰু আশা কৰিছোঁ আমি আপোনালোকৰ কাৰণে এটা ভাল প্ৰদৰ্শন দিওঁ আৰু মেটচ দুখনেই জিকোঁ, আৰু যেন নকআউটছ হওক বা যিখিনি আগলৈ যাব লগা আছে তাতে যাওঁ, আৰু এবাৰ ভাল এখন ছিজন হওক। তে আশা কৰিছোঁ চবে আহিব। নমস্কাৰ সকলো অসমৰ ৰাইজক। আমাৰ
টুৰ্ণামেণ্টৰ বহুত ভাল এটা ষ্টাৰ্ট হৈছে আশা কৰিছোঁ যে এইটো আমি আৰু আগলৈ লৈ যাব পাৰিম এবাৰ ট্ৰফিও জিকা আমাৰ ইচ্ছা বহুতখিনি আছে আৰু এইখিনিও জানো যে আপোনালোকৰো এইটো ইচ্ছা আছে যে আমি ট্ৰফিখন জিকোঁ গুৱাহাটী আহি আছোঁ দুখন খেলাৰ কাৰণে একদম অন্তৰৰ পৰা আশা কৰিছোঁ যে চব আহিব ষ্টেডিয়াম ফুল থাকিব আমাক ছাপোৰ্ট কৰিব মোৰ কাৰণে বহুত ডাঙৰ দুখন খেলা বিকজ সৰুৰ পৰা অসমত ডাঙৰ হোৱা অসমৰ ৰাইজৰ আগত খেলা অসমৰ ৰাইজৰ আগত পাৰফৰ্ম কৰা এটা সন্তুষ্টটোৱে বেলেগ তে আশা কৰিছোঁ চবে আহে আমাক ছাপোৰ্ট কৰে আৰু আশা কৰিছোঁ আমি আপোনালোকৰ কাৰণে এটা ভাল প্ৰদৰ্শন দিওঁ আৰু মেটচ দুখনেই জিকোঁ আৰু যেন নকআউটছ হওক বা যিখিনি আগলৈ যাব লগা আছে তাতে যাওঁ আৰু এবাৰ ভাল এখন ছিজন হওক তে আশা কৰিছোঁ চবে আহিব ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভাল ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম গতিকে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ আজিলৈ বাই